নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅত মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি আহি গৈছে নিযুত বাবু আঁচনিৰ ফৰ্মো আপোনালোকে হয়তো পাইছে যদি আপোনালোকে পাইছে আপোনালোকে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব একেবাৰে সিম্পল ফৰ্ম হয় কিন্তু এই ফৰ্মটো যদি ফিল আপ কৰোতে আপোনালোকে ভুল কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ পইচাটো নাপাবও পাৰে যেনেকৈ নিযুত মইনা আঁচনিৰ পইচা সোমোৱা নাই ঠিক তেনেদৰে আপোনালোকৰো সেম প্ৰবলেম হ'ব পাৰে সেয়ে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰোতে অতি সাৱধানেৰে ফিল আপ কৰিব দুটা মডেলৰ ফৰ্ম দিছে এটা হল ইউজি কোৰ্সৰ কাৰণে অৰ্থাৎ বিএ বিএসসি বিকম যিসমূহ ছাত্ৰই কৰি আছে সিহঁতৰ কাৰণে আৰু এটা ফৰ্ম দিছে পিজি কোৰ্সৰ কাৰণে অৰ্থাৎ এমএ এমএসসি এমকম কোৰ্সৰ কাৰণে ইয়াত ক্লিয়াৰলি লিখিছে যে সৰকাৰি আৰু প্ৰভিন্সিয়েলাইজড ইনষ্টিটিউটত যিসমূহ ছাত্ৰই পঢ়ি আছে সিহঁতেহে এই আঁচনি পাব তেন্তে সময় নষ্ট নকৰি আপোনালোকক দেখুৱাই দিও যে এই ফৰ্মখন আপোনালোকে কেনেকৈ স্টেপ বাই স্টেপ ফিল আপ কৰিব এক নম্বৰতে আছে নেম অফ ষ্টুডেণ্ট তো ইয়াত আপোনাৰ নামটো লিখি দিব কেপিটেল লেটাৰত লিখিব আৰু শুদ্ধভাৱে লিখিব কটাকটি নকৰিব ক্লিয়াৰলি লিখিব যেন আপোনালোকৰ ভুল নহয় তাৰে পিছত মেৰিটেল ষ্টেটাছ দিব লাগিব অৰ্থাৎ আপুনি যদি বিয়া কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে মেৰিট দিব আৰু যদি বিয়া কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে সিঙ্গলত টিক কৰি দিব তাৰে পিছত 3 নম্বৰ ডেট অফ বাৰ্থটো আপোনালোকে কি ফৰমেটত দিব আপোনালোকক কৈ দিও প্ৰথম দুটা ঘৰ আপোনাৰ জন্ম তাৰিখৰ কাৰণে সেকেন্ড দুটা ঘৰ আপোনাৰ জন্ম মাহৰ কাৰণে আৰু একেবাৰে শেষৰ চাৰিটা ঘৰ জন্মৰ বছৰৰ কাৰণে যদি আপোনালোকৰ জানুৱাৰী 3 তাৰিখে জন্ম হৈছে 2000 চনৰ তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ লিখিব 03012000 তো এনেকে আপোনালোকে আপোনাৰ ডেট অফ বাৰ্থটো দিব 4 নম্বৰত কৈছে নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন ইয়াত আপোনাৰ দেউতাৰ নাম দিব পাৰে নতুবা আপোনাৰ মাৰ নাম দিব পাৰে আৰু নতুবা যদি আপোনাৰ মা দেউতা কোনো নাই তেনে ক্ষেত্ৰত আপোনালোকে গাৰ্জেনৰ নামটো দিব পাৰে তাৰ পিছত 5 নম্বৰত আহিছে ৰিলিজিয়ন আপুনি যোনটো ধৰ্মৰ হয় সেইটো ধৰ্মৰ নামটো আপোনালোকে ইয়াত লিখি দিব যদি আপুনি হিন্দু হয় হিন্দু লিখি দিব খ্ৰীষ্টিয়ান হলে খ্ৰীষ্টিয়ান লিখি দিব মুছলিম হলে মুছলিম লিখি দিব বা অন্যান্য হলে আপোনালোকে সেই নিজৰ ধৰ্মৰ নামটো আপোনালোকে লিখি দিব 6 নম্বৰত আহিছে মোবাইল নাম্বাৰ তো এই ঘৰকেটাত আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব মোবাইল নাম্বাৰটো আপোনালোকে যোনটো মোবাইল নাম্বাৰ বৰ্তমানে ইউজ কৰি আছে সেই মোবাইল নাম্বাৰটোহে দিব আপোনালোকে নচলা মোবাইল নাম্বাৰ এটা নিদিব যোনটো ৰানিঙত আছে সেই মোবাইল নাম্বাৰটোহে ইয়াত দিব 7 নম্বৰত কৈছে এড্ৰেছ তো প্ৰথমতে ভিলেজ দি দিব যদি আপুনি গাঁও অঞ্চলৰ পৰা বাস কৰে তেনে ক্ষেত্ৰত ভিলেজৰ নামটো দি দিব আৰু ভিলেজৰ তলত টিক কৰি দিব আৰু যদি চহৰ অঞ্চলৰ পৰা বাস কৰে তেনে ক্ষেত্ৰত আপোনাৰ টাউনৰ নাম দিব বা সিটিৰ নামটো আপোনালোকে দি দিব পাৰে ইয়াত পিন কোডটো দি দিব আপোনাৰ এৰিয়া পিন কোড যোনটো হয় সেইটো আপোনালোকে দি দিব তাৰে পিছত ব্লক মিউনিসিপালিটি অর টাউন কমিটি আপোনালোকে যদি ব্লকৰ আন্ডাৰত পৰে তেনে ক্ষেত্ৰত ব্লকৰ নামটো দি দিব পাৰে আৰু মিউনিসিপালিটি বোৰ্ডৰ আন্ডাৰত যদি পৰে মিউনিসিপালিটি বোৰ্ডৰ নামটো দিব পাৰে নতুবা আপোনালোকে টাউন কমিটিৰ নামটো দিব পাৰে ইয়াৰ পিছত আহিছে পুলিশ ষ্টেচন তো পুলিশ ষ্টেচনৰ নামটো আপোনালোকে ইয়াত দি দিব আপোনালোকৰ নিজৰ থানাৰ নামটো এই বক্সটোত লিখি দিব জিলা ইয়াত আপুনি লিখি দিব আপুনি কোনখন জিলাৰ পৰা হয় সেই জিলাৰ নামটো আপোনালোকে লিখি দিব 8 নম্বৰত আহিছে আধাৰ নম্বৰ ইফ এভেইলেবল যদি আপোনাৰ আধাৰ নম্বৰ আছে আপোনালোকে আধাৰ নম্বৰটো ইয়াত লিখি দিব আৰু আজিকালি সকলোৰে আধাৰ কাৰ্ড আছে সেয়ে আপোনালোকে আধাৰ নম্বৰটো ইয়াত লিখি দিব 9 নম্বৰত আহিছে নেম অফ এলএসি আপোনাৰ বিধানসভা সমষ্টিৰ নামটো এই 9 নম্বৰত লিখি দিব আপুনি কোনটো বিধানসভা সমষ্টিৰ অন্তৰ্গত হয় সেই নামটো আপোনালোকে ইয়াত লিখি দিব আপোনালোকে যদি নাজানে যে আপোনাৰ এলএসিৰ নাম কি বা আপোনাৰ বিধানসভা সমষ্টিৰ নাম কি তেনে ক্ষেত্ৰত আপোনালোকে জনা মানুহ এজনক সুধি লব তাৰ পিছতহে আপোনালোকে এই কলমটো ফিল আপ কৰিব তাৰ পিছত 10 নম্বৰত আছে অপ্ট ফৰ বিকে মেৰিট এৱাৰ্ড যদি আপুনি ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড পাইছিলে অৰ্থাৎ আপুনি যদি স্কুটি পাইছিলে তেনে ক্ষেত্ৰত আপোনালোকে ইয়েছত টিক কৰি দিব আৰু যদি আপোনালোকে স্কুটি পোৱা নাছিলে তেনে ক্ষেত্ৰত আপোনালোকে নোট টিক কৰি দিব নেক্সট ভিডিঅত আমি আপোনালোকৰ কাৰণে লৈ আনিম যে
কোনে কোনে এই আঁচনি পাব আৰু কোন এই আঁচনিৰ পৰা বাদ পৰি যাব কমপ্লিট গাইডলাইন আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম তাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বি নম্বৰ সেকশনত আহিছে এডুকেশনাল ডিটেইলছ এক নম্বৰতে কৈছে নেম অফ দা ইনষ্টিটিউশন ফ্ৰম হুইচ পাস্ট তো এক নম্বৰতে আপুনি যোনখন ইনষ্টিটিউটৰ পৰা পাস কৰিছে যদি আপুনি ইউজি কোৰ্স কৰি আছে আপোনাৰ শেহতীয়া ইনষ্টিটিউটৰ নামটো আপোনালোকে দিব লাগিব যেনে ধৰি লওক আপুনি হায়াৰ সেকেন্ডাৰী কোৰ পৰা পাস কৰিছে সেইটো আপোনালোকে এক নম্বৰত দিব তাৰে পিছত দুই নম্বৰত আহিছে লাষ্ট এক্সামিনেশন পাস আপুনি কি এক্সামিনেশন পাস কৰিছে শেহতীয়াকৈ যিসমূহে ইউজি কৰি আছে নিশ্চয়কৈ সিহঁতে হায়াৰ সেকেন্ডাৰী পাস কৰিছে বা 12 পাস কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে এইচএস পাস বা 12 পাস বুলি লিখি দিব কিমান চনত পাস কৰিছে সেই ইয়াৰটো ইয়াত লিখি দিব আৰু আপোনাৰ হায়াৰ সেকেন্ডাৰীৰ বা আপোনাৰ 12ৰ যিটো ৰোল নম্বৰ হয় সেইটো আপোনালোকে এই জায়গাত লিখি দিব তিনি নম্বৰতে আহিছে নেম অফ ইনষ্টিটিউশন কাৰেন্টলি এনৰোলড ইন তো ইয়াত আপোনালোকে বৰ্তমানে যোনখন কলেজত পঢ়ি আছে সেই কলেজৰ নামটোহে দিব লাগিব যদি আপোনালোকে কলেজত পঢ়ি আছে তেনে ক্ষেত্ৰত আপোনালোকে সেই কলেজৰ নাম দিব আৰু যদি আপোনালোকে ইউনিভাৰ্সিটিত পঢ়ি আছে সেই ইউনিভাৰ্সিটিৰ নামটো আপোনালোকে দি দিব 4 নম্বৰত কৈছে নেম অফ দা ইউনিভাৰ্সিটি তো এতিয়া কথাটো এনেকুৱা হ'ল যে কিছুমান কলেজ ইউনিভাৰ্সিটিৰ আন্ডাৰত পৰে যেনে ধৰি লওক নগৰ এডিপি কলেজ গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত থাকে তো 3 নম্বৰত যদি আপুনি এডিপি কলেজ বুলি লিখি দিয়ে তেনে ক্ষেত্ৰত সেই কলেজখন যোনখন ইউনিভাৰ্সিটিৰ আন্ডাৰত আছে সেই ইউনিভাৰ্সিটিৰ নামটো ইয়াত লিখি দিব লাগিব 5 নম্বৰত আহিছে সমৰ্থ এনৰোলমেন্ট নাম্বাৰ তো এতিয়া আপোনালোকক কৈ দিও যে আপোনালোকে যেতিয়া এডমিশন লৈছিলে তেনে ক্ষেত্ৰত আপোনালোকৰ এটা এনৰোলমেন্ট নাম্বাৰ পাইছিলে সমৰ্থত সেই এনৰোলমেন্ট নাম্বাৰটো ইয়াত লিখি দিব সি নম্বৰত মোস্ট ইম্পৰ্টেন্ট কলম এই সেকশনটোত যদি আপোনালোকে ভুল কৰে আপোনালোকৰ কিন্তু পইচা নোকমায় এক নম্বৰতে আপোনাৰ একাউন্ট নম্বৰটো আপোনালোকে খুব সাৱধানেৰে ফিল আপ কৰিব যেন আপোনালোকৰ ভুল নহয় একেবাৰে ভুল নোহোৱা আপোনাৰ নিজৰ বেংকৰ একাউন্ট নম্বৰটো লিখিব 2 নম্বৰত আহিছে আইএফএসসি কোড আপোনাৰ যোনখন বেংকত একাউন্ট আছে সেই বেংকৰ এটা আইএফএসসি কোড থাকে সেই আইএফএসসি কোডটো আপোনালোকে শুদ্ধকৈ লিখি দিব কটাকটি নকৰিব কটাকটি কৰিলে কিন্তু যেতিয়া আপোনালোকৰ ডেটাখিনি ইনপুট কৰা যায় বা পৰ্টেলত ভৰোৱা যায় তেনে ক্ষেত্ৰত কিন্তু ডেটা অপাৰেটৰ জনে অসুবিধা পায় বা কনফিউজ হয় সেয়ে আপোনালোকে এই সেকশন কিটা ফিল আপ কৰোতে অতি সাৱধানে ফিল আপ কৰিব আইএফএসসি কোডটো যদি আপোনালোকে নাজানে আপোনালোকে খুধি লব বা বেংকৰ পাসবুকতো লিখা থাকে আইএফএসসি কোডটো সেইটো আপোনালোকে চাই লব 3 নম্বৰত আহিছে একাউন্ট হোল্ডাৰ নেম তো আপোনাৰ বেংকৰ একাউন্টত কেনেকৈ নামটো আছে সেই নামটো আপোনালোকে ইয়াত লিখি দিব 4 নম্বৰত আহিছে বেংক নেম আপোনাৰ কোনখন বেংকত একাউন্ট আছে সেই বেংকৰ নামটো ইয়াত লিখি দিব আৰু একেবাৰে শেষত আহিছে ব্ৰাঞ্চ তো আপোনাৰ বেংকখন কোনখন ব্ৰাঞ্চত আছে কোন শাখাৰ অন্তৰ্গত হয় সেই ব্ৰাঞ্চৰ নামটো ইয়াত লিখি দিব আৰু তাৰে পিছত আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ নিজৰ সিগনেচাৰটো ইয়াত কৰি দিব আৰু আপোনালোকৰ পেৰেন্টছৰ বা গাৰ্ডিয়ানৰ সিগনেচাৰ আপোনাৰ দেউতাৰ নতুবা আপোনাৰ মাৰ নতুবা আপোনাৰ গাৰ্ডিয়ানৰ সিগনেচাৰটো ইয়াত কৰাই ল'ব তাৰে পিছত আপোনালোকে এই ফৰ্মখন লৈ কলেজত জমা দিব লাগিব বা কলেজত ফৰ্মখন জমা দিয়াৰ আগত হয়তো প্ৰিন্সিপালৰ সিগনেচাৰটো ল'ব লাগিব নতুবা কিছুমান কলেজে ফৰ্মখন জমা লৈ লয় তাৰ পিছত প্ৰিন্সিপালে সিগনেচাৰ কৰি দিয়ে আপোনালোকে হেতু নিজৰ কলেজত খবৰ লৈ ল'ব তাৰে পিছত আপোনালোকে এই ফৰ্মখন জমা দি দিব আশা কৰো আপোনালোকে বুজি পাইছে ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় আই অসম